নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে নতুন নটিচ মুকলি কৰিলে। তো বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে এপ্লিকেশ্যন ফৰ্মৰ নটিচ দি দিলে। তো আপোনালোকে এই নটিচখন SSUHSৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটটো হৈছে www.ssuhs.in আৰু আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। কেনেকৈ ডাউনলোড কৰিব পাৰে সেইটো আপোনালোকক জনাই দিম এই ভিডিঅ'ত। তো অন্যবিলাকতকৈ এইবেলি ডি ফাৰ্ম বা বি ফাৰ্মৰ এন্ট্ৰেন্স এক্সামটো সোনকালে হ'ব বা এপ্লিকেশ্যন ফৰ্মখনো সোনকালে মুকলি হ'ল। তো আমি ইয়াতে এইটো ভিডিঅ'ত ইয়াৰে ফৰ্মখনৰ কথা বা এই নটিচখনত কি উল্লেখ কৰিছে সেইটো আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো আমাৰ চেনেলটোত BSc নাৰ্ছিং, ডি ফাৰ্ম, বি ফাৰ্ম, পেৰামেডিকেল এইবিলাক কোৰ্চ ৰিলেটেড ভিডিঅ' দি থকা হয়। তো আপোনালোকে এই নটিচখন আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো নটিচখন চাই লোৱাৰ আগতে আমি চাই লওঁ এইটো এন্ট্ৰেন্স এক্সামে বি ফাৰ্ম আৰু ডি ফাৰ্ম কোৰ্চটো অফাৰ কৰে। তলৰ ফালে স্ক্ৰল ডাউন কৰিব, তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে ইম্পৰ্টেণ্ট ৱেব লিংক আছে। তো ইয়াতে অফিচিয়েল নটিচ যিটো ছেকশ্যন আছে, অফিচিয়েল নটিচত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত নটিচখন অট'মেটিকলি ডাউনলোড হৈ যাব। নটিচখন ডাউনলোড হোৱাৰ পিছত ইয়াতে এডুকেশ্যনেল নটিচ বুলি লিখা আছে, ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম 2025। তো এই নটিচখন 25 এপ্ৰিল তাৰিখে জাৰি কৰিছে। এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু ডিপ্ল'মা ইন ফাৰ্মাচী অৰ্থাৎ ডি ফাৰ্ম আৰু বেচেলাৰ ইন ফাৰ্মাচী অৰ্থাৎ বি ফাৰ্ম কোৰ্চ ইন বোথ দ্য গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট। তো যদি আপোনালোকে প্ৰাইভেটতো এডমিশ্যন ল'ব খোজে তেনেহ'লে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এইটো এন্ট্ৰেন্স এক্সাম দিব লাগিব। তো এইটো গভৰ্ণমেণ্ট কলেজৰ কাৰণে হয়। তো এই এন্ট্ৰেন্স এক্সামটোৰ থ্ৰু দি আপোনালোকে গভৰ্ণমেণ্টতো এডমিশ্যন ল'ব পাৰিব। তো ইয়াতে দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স ইজ গোয়িং টু কণ্ডাক্ট এন এন্ট্ৰেন্স এক্সামিনেশ্যন অন 8/6/2025 মানে ইয়াৰে এন্ট্ৰেন্স এক্সামটো 8 জুন তাৰিখে অনুষ্ঠিত হ'ব ফৰ এডমিশ্যন ইনটু ডিপ্ল'মা ইন ফাৰ্মাচী এণ্ড বেচেলাৰ ইন ফাৰ্মাচী। তো বি ফাৰ্ম আৰু ডি ফাৰ্মত গভৰ্ণমেণ্ট আৰু প্ৰাইভেটকৈ এডমিশ্যন ল'বৰ কাৰণে এন্ট্ৰেন্স এক্সামটো 8 জুন তাৰিখে কণ্ডাক্ট হ'ব। তো অনলাইন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে SSUHSৰ থ্ৰু দি ফিল আপ কৰিব পাৰিব, যিখন এপ্লিকেশ্যন ফৰ্ম 30 এপ্ৰিল তাৰিখে মুকলি হ'ব। তো 30 এপ্ৰিল তাৰিখৰ পৰা আপোনালোকে অনলাইন এপ্লাই ষ্টাৰ্ট কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 23 মে তাৰিখে। তো আপোনালোকে এটা নন ৰিফাণ্ডেবল ফিজ পে' কৰিব লাগিব। তো কেটেগৰী ৱাইজ বা কোৰ্চ ৱাইজ বেলেগ বেলেগ হ'ব। তো ডি ফাৰ্মৰ কাৰণে বেলেগ ফিজ হ'ব, বি ফাৰ্মৰ কাৰণে বেলেগ, আৰু আপোনালোকে বথ ডি ফাৰ্ম আৰু বি ফাৰ্ম কৰে তেতিয়াহ'লে বেলেগ ফিজ হ'ব। আৰু ইয়াতে আপোনালোকক এটা কথা জনাই দিওঁ যে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে এটা এন্ট্ৰেন্স এক্সাম হয়। তো আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব তেতিয়া আপোনালোকে বথ অপশ্যনটো চিলেক্ট কৰিলে আপোনালোকৰ সহজ হ'ব। তো এখন পেপাৰে থাকিব, তো কেৱল দুটা কোৰ্চৰে ৰেংক বেলেগ বেলেগ দিয়ে। তো নেক্সট এক্সাম চেণ্টাৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, নগাঁও, নলবাৰী, লখিমপুৰ, ধুবুৰী, কোকৰাঝাৰ এইকেইটা ইয়াৰে এক্সাম চেণ্টাৰ। তো এইকেইখন ডিষ্ট্ৰিক্টত ইয়াৰে এন্ট্ৰেন্স এক্সামটো কণ্ডাক্ট হ'ব। তো ডিষ্ট্ৰিক্টৰ ডিফাৰেণ্ট চেণ্টাৰ থাকিব, এই চেণ্টাৰবিলাকত এক্সামটো কণ্ডাক্ট হ'ব। তো ইয়াৰে যিটো এডমিট কাৰ্ড আছে সেইটো 31/5/2025 মানে 31 মে তাৰিখে জাৰি কৰিব। তো ইয়াতে হেল্পলাইন নং দিয়া আছে, তো হেল্পলাইন লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এইবাৰ আৰু এপ্লিকেশ্যন ফৰ্মখন সোনকালে মুকলি হ'ল। তো যদি আপোনালোকে 2025ত BSc নাৰ্ছিং, ডি ফাৰ্ম, পেৰামেডিকেল কোৰ্চৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰিব। তো ই বুকত 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো ইয়াতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ কুৱেশ্যন পাব। অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম দুটা মাধ্যমে উপলব্ধ আছে, আপোনালোকে যিটো মাধ্যম ল'ব খোজে সেইটো মাধ্যমে পাই যাব। তো ই বুকৰ প্ৰাইচ 149 আৰু মক টেষ্টৰ প্ৰাইচ 70। তো আপোনালোকে ই বুক আৰু মক টেষ্ট দুটা কম্বাইন কৰি ল'লে 199 হয়। তো যিবিলাক আগ্ৰহী কেণ্ডিডেট আছে তেওঁলোকে এই ই বুক কেইখন লৈ ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা নহ'লে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। ডিছপ্লেত হোৱাটছএপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব। বাকী নেক্সট আৰু আমি কিছুমান ডিটেইলছ চাই লওঁ। তো কোৰ্চ নেমটো বি ফাৰ্ম আৰু ডি ফাৰ্ম হৈ গ'ল, ইয়াতে কোৰ্চ অফাৰ কৰে। এক্সাম নেমটো হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম 2025। এই এক্সামটো অৰ্গেনাইজ কৰিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে। তো কাউন্সিলিংটো কণ্ডাক্ট কৰিব ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন। এপ্লিকেশ্যন প্ৰচেছটো অনলাইন হ'ব। এপ্লিকেশ্যন ফিজ তো কেটেগৰী ৱাইজ বা ইয়াৰ কোৰ্চ ৱাইজ বেলেগ বেলেগ হ'ব। তো এপ্লিকেশ্যন ফিজটো এতিয়া নকওঁ, যেতিয়া মেইন আৰু এখন নটিচ দিব, সেই নটিচখন দিলে এপ্লিকেশ্যন ফৰ্মটো আমি কৈ দিম।
বাকী ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিডিঅ' বনোৱাই আছে, আপোনালোকে চাই ল'ব পাৰিব। তো নেক্সট সেই নটিচখনতো আৰু এখন নটিচ দিব, সেই নটিচখন ইলিজিবিলিটি ক্ৰাইটেৰিয়া দি দিব। তো কেনেকৈ এপ্লাই কৰে আমাৰ চেনেলত দি দিম। তো ইয়াতে অফলাইন এপ্লিকেশ্যন ফৰ্ম নহয়, অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ হ'ব। তো ইয়াৰ পৰা আপোনালোকে অফিচিয়েল ৱেবছাইটতো ৰিলেটেড হ'ব পাৰিব। ইয়াতে অফিচিয়েল ৱেবছাইটত দিয়াই আছে এডুকেশ্যনেল নটিচ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন। তো ইয়াৰ পৰা আপোনালোকে যিখন নটিচ আছে সেই নটিচখন ডাউনলোড কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফৰ্মটো এণ্ট্ৰেন্স এক্সাম ছেকশ্যনত আহিব। তো ইয়াতে এণ্ট্ৰেন্স এক্সাম ছেকশ্যনত ইয়াতে 2 নম্বৰ বুলি দি কিনে ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025 বুলি আহি যাব। তো এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো আৰু নেক্সট যিকোনো ধৰণৰ নটিচ আহিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো আমাৰ হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলত জইন হ'ব, লিংকবিলাক ডেছক্ৰিপশ্যনত থাকিব। ধন্যবাদ।